ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ কাইলৈৰ ভিতৰত সম্পন্ন হ'ব বিৰোধীৰ মিত্ৰতা আসন বুজাবুজিৰ চূড়ান্ত পৰ্যায়ত উপনীত কংগ্ৰেছ আৰু ৰাইজৰ দল বিৰোধী মিত্ৰতাক লৈ অখিল গগৈৰ নতুন দাবী 12টা সমষ্টি বিচাৰিছে ৰাইজৰ দলে শ্বেৰমান আলী ৰচিদ মণ্ডলৰ জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থী বিচাৰিছে আৰু সম্পন্ন হ'ব বিৰোধী মিত্ৰতা আৰু এই সন্দৰ্ভত বিধায়ক অখিল গগৈৰ কিছু মন্তব্য আছে আমাৰ হাতত সেই মন্তব্য আগবঢ়াইছো যে বাক স্বাধীনতা হৰণকাৰীহঁতক খেদিয়াই পঠোৱা এবাৰ মূল কথাটো হ'ল দেশৰ অৰ্থনীতি সম্পূৰ্ণৰূপে বিদেশী পুঁজিপতি আৰু ডাঙৰ ডাঙৰ কৰ্পৰেটবিলাকৰ হাতত দি দিয়া বিজেপিক এবাৰ জনতাই পৰাভূত কৰা আমাৰ জুবিন গাৰ্গৰ মৃত্যুক যাৰ চৰকাৰৰ দিনত হ'লে সেই চৰকাৰ উফৰিবই লাগিব যাৰ দিনত জুবিন গাৰ্গৰ মৃত্যু হ'ল সেই চৰকাৰ আকৌ থাকিবলৈ নাপায় এইটো কেতিয়াও হ'ব নোৱাৰে আজিও জুবিন গাৰ্গৰ ন্যায় দিবৰ কাৰণে এই চৰকাৰখনে কোনো ব্যৱস্থা লোৱা নাই গতিকে এই চৰকাৰখন খেদিমেই বস্তুৰ দাম বঢ়াই মানুহক অৱস্থা বেয়া কৰি দিছে আৰু বিজেপিক পৰাভূত কৰিবৰ কাৰণে কংগ্ৰেছ আৰু ৰাইজৰ দল একলগ হ'ব তাৰ কাৰণে যি কৰিব লাগে আমি কৰিম আপোনালোকে নিশ্চিন্ত হৈ থাকক যে ৰাইজৰ দল আৰু কংগ্ৰেছ একলগ হ'ব 2026ত আমি বিৰোধী ঐক্যমঞ্চত থাকিম বিৰোধী ঐক্যমঞ্চ হ'ব আৰু 2026ত আমি হিমন্ত বিশ্ব শৰ্মাক পৰাভূত কৰিম মুঠতে কংগ্ৰেছৰ লগত যোগাযোগ পুৰা অব্যাহত আছে আৰু বিভিন্ন চেনেলৰ জৰিয়তে কথা বাৰ্তা চলি আছে আজি বা কাইলৈৰ ভিতৰত কংগ্ৰেছৰ লগত আমাৰ বুজাবুজিটো ফাইনেল হৈ যাব ৰাইজৰ দল মানে মিত্ৰতাৰ পক্ষত আছো আৰু শেষ পৰ্যায়লৈকে থাকিম আৰু মই 100% বিশ্বাসী যে এইবাৰ বিজেপিক পৰাভূত কৰিবলৈ আমি ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ কাইলৈৰ ভিতৰত সম্পন্ন হ'ব বিৰোধীৰ মিত্ৰতা আসন বুজাবুজিৰ চূড়ান্ত পৰ্যায়ত উপনীত কংগ্ৰেছ আৰু ৰাইজৰ দল বিৰোধী মিত্ৰতাক লৈ অখিল গগৈৰ নতুন দাবী 12টা সমষ্টি বিচাৰিছে ৰাইজৰ দলে শ্বেৰমান আলী ৰচিদ মণ্ডলৰ জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থী বিচাৰিছে আৰু সম্পন্ন হ'ব বিৰোধী মিত্ৰতা আৰু এই সন্দৰ্ভত বিধায়ক অখিল গগৈৰ কিছু মন্তব্য আছে আমাৰ হাতত সেই মন্তব্য আগবঢ়াইছো যে বাক স্বাধীনতা হৰণকাৰীহঁতক খেদিয়াই পঠোৱা এবাৰ মূল কথাটো হ'ল দেশৰ অৰ্থনীতি সম্পূৰ্ণৰূপে বিদেশী পুঁজিপতি আৰু ডাঙৰ ডাঙৰ কৰ্পৰেটবিলাকৰ হাতত দি দিয়া বিজেপিক এবাৰ জনতাই পৰাভূত কৰা আমাৰ জুবিন গাৰ্গৰ মৃত্যুক যাৰ চৰকাৰৰ দিনত হ'লে সেই চৰকাৰ উফৰিবই লাগিব যাৰ দিনত জুবিন গাৰ্গৰ মৃত্যু হ'ল সেই চৰকাৰ আকৌ থাকিবলৈ নাপায় এইটো কেতিয়াও হ'ব নোৱাৰে আজিও জুবিন গাৰ্গৰ ন্যায় দিবৰ কাৰণে এই চৰকাৰখনে কোনো ব্যৱস্থা লোৱা নাই গতিকে এই চৰকাৰখন খেদিমেই বস্তুৰ দাম বঢ়াই মানুহক অৱস্থা বেয়া কৰি দিছে আৰু বিজেপিক পৰাভূত কৰিবৰ কাৰণে কংগ্ৰেছ আৰু ৰাইজৰ দল একলগ হ'ব তাৰ কাৰণে যি কৰিব লাগে আমি কৰিম আপোনালোকে নিশ্চিন্ত হৈ থাকক যে ৰাইজৰ দল আৰু কংগ্ৰেছ একলগ হ'ব 2026ত আমি বিৰোধী ঐক্যমঞ্চত থাকিম বিৰোধী ঐক্যমঞ্চ হ'ব আৰু 2026ত আমি হিমন্ত বিশ্ব শৰ্মাক পৰাভূত কৰিম মুঠতে কংগ্ৰেছৰ লগত যোগাযোগ পুৰা অব্যাহত আছে আৰু বিভিন্ন চেনেলৰ জৰিয়তে কথা বাৰ্তা চলি আছে আজি বা কাইলৈৰ ভিতৰত কংগ্ৰেছৰ লগত আমাৰ বুজাবুজিটো ফাইনেল হৈ যাব ৰাইজৰ দল মানে মিত্ৰতাৰ পক্ষত আছো আৰু শেষ পৰ্যায়লৈকে থাকিম আৰু মই 100% বিশ্বাসী যে এইবাৰ বিজেপিক পৰাভূত কৰিবলৈ আমি